বহাগ বিহুৰ প্ৰথম দিনটোতেই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱৰ আহিছে এটা অতিকৈ সুখবৰ। অসমৰ জনপ্ৰিয় তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱে কয়, এয়া ভগৱানৰ উপহাৰ আৰু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ নিভাঁজ মৰমৰ বাবেই সম্ভৱ হৈছে। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। হাই এভৰিৱান, সকলোকে বহাগ বিহুৰ শুভকামনা জনালোঁ। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই সামাজিক মাধ্যমত এই সুখবৰটো শ্বেয়াৰ কৰাৰ পাছতেই অনুৰাগীসকলেও সামাজিক মাধ্যমত প্ৰিয় ব্যক্তিজনক শুভেচ্ছাৰে উপচাই পেলাইছে। সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। অসমৰ জনপ্ৰিয় তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই বহাগ বিহুৰ প্ৰথম দিনটোতে সকলোকে আচৰিত কৰি দিলেই সুখবৰ। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱক অলেখ অযুত শুভকামনা জ্ঞাপন কৰিলোঁ। জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়াই কয় যে ৰঙালী বিহুৰ সৈতে সংগতি ৰাখি আমাৰ চেনেলৰ এক নতুন অনুষ্ঠান আৰু অনুষ্ঠানৰ নাম হ'ল নন্দিনী। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।